নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। বিশেষকৈ আজি এটা বিশেষ কথাৰ বাবে আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। টেটৰ এই ৰিভ্যালুৱেশ্যনৰ প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত এতিয়া আমি দেখিবলৈ পাইছোঁ যে একাংশ ৰিভ্যালুৱেশ্যনৰ ৰিজাল্টত সন্তুষ্ট হৈছে আৰু একাংশ অসন্তুষ্ট। একাংশই নিজৰ নম্বৰটোত অসন্তুষ্ট হৈও কেছ কৰিব বিচৰা নাই, একাংশই নিজৰ নম্বৰটোক লৈ অসন্তুষ্ট আৰু কেছ কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে। এনেকুৱা বিভিন্ন পৰ্যায়ত আমি দেখি আছোঁ। আৰু একাংশই অসন্তুষ্ট যদিও একো কৰিব বিচৰা নাই, তেওঁলোকে মনে মনে থাকিব বিচাৰিছে, নতুবা পৰৱৰ্তী পৰীক্ষাসমূহৰ বাবে তেওঁলোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে। আচলতে হয়, মই এই ক্ষেত্ৰত মোৰ নিজা দৃষ্টিভংগীৰে আপোনালোকক দুটামান কথা অৱগত কৰিব বিচাৰোঁ। যিহেতুকে ৰিভ্যালুৱেশ্যনৰ এই প্ৰচেছটো আপোনালোকৰ অশেষ কষ্ট আৰু দাবীৰ মূলত এই ৰিভ্যালুৱেশ্যন প্ৰচেছটো হৈছে নাম্বাৰ 1 পইণ্ট। আৰু 2 নম্বৰ পইণ্ট, আপোনালোকে যিমানে দাবী নকৰক, যদিহে প্ৰশ্ন কাকত বা এনচাৰ কিৰ সেই অফিচিয়েল ভুলখিনি নাথাকিলেহেঁতেন, আপোনালোকে যিমান দাবী কৰিলেও এই ৰিভ্যালুৱেশ্যন প্ৰচেছটো কেতিয়াও নহ'লেহেঁতেন। বিশেষকৈ এটা কাৰণতে ৰিভ্যালুৱেশ্যন হৈছে যে অফিচিয়েল যিখিনি ভুল, সেই ভুলখিনি প্ৰকৃতাৰ্থত সত্য, আৰু এই সত্যখিনি সেৱা তথা শিক্ষা বিভাগে মানি লৈছে বাবে আপোনালোকৰ বিভিন্ন দাবী জনোৱাৰ পিছত তেওঁলোকে এই ৰিভ্যালুৱেশ্যনৰ দাবীটো মানি লৈছে। আৰু শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগৰ যিখিনি নীতি নিয়ম, এই নীতি নিয়মৰ মাজেৰে তেওঁলোকে যিমানখিনি পাৰে ৰিভ্যালুৱেশ্যন কৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰ লগে লগে আপোনালোকক সেই ৰিভ্যালুৱেশ্যনৰ জৰিয়তে উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ, তাৰোপৰি ৰিভ্যালুৱেশ্যনৰ বাবে আবেদন কৰা আৰু নকৰা সকলোকে নম্বৰখিনি দিছে। 3, 4, 5 যেনেকৈ দিব পাৰিছে সেই সকলোকে নম্বৰখিনি দিয়া হৈছে। ইয়াৰ মাজতে এটা কথা যে কাক কেনেদৰে নম্বৰবোৰ দিয়া হৈছে, আপোনালোকে নিশ্চয় ভাবিছে এই ৰিভ্যালুৱেশ্যনৰ প্ৰচেছৰ জৰিয়তে নম্বৰখিনি কিদৰে তেওঁলোকে দিছে বা কাক কেনেদৰে দিয়া হৈছে। ইয়াৰ মাজত মই যিখিনি জানিব পাৰিছোঁ, এই ক্ষেত্ৰত মই এটা কথা ক'ব পাৰোঁ যে আমাৰ ফালৰ পৰা বা আপোনালোকৰ ফালৰ পৰা যি 15টা বা 20টা প্ৰশ্ন ভুল থকা বুলি জনোৱা হৈছিল, এই 20টা 15টাৰ ভিতৰত কেণ্ডিডেটসকলে হয়তো বহুতে তাৰ 20টা 15টাৰ ভিতৰত 5টা প্ৰশ্ন হয়তো ভুল কৰিছিল বা সেইবাবে তেওঁক 5 নম্বৰ দিয়া হৈছিল। কিছুমানে হয়তো 2 নম্বৰ পাবলগীয়া আছিল বা 2টা ভুল কৰিছিল। এনেকুৱা কিছুমান সেৰে হয়তো তেওঁলোকে এই নম্বৰটো দিয়াৰ ব্যৱস্থাটো কৰিছে। বাকী যিয়ে নহওক, নম্বৰটো কি পদ্ধতিত কেনেদৰে দিছে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা। আৰু তাৰ উপৰি আমি নজনা কথা এটা ইমান ফাদিল কৰিবও নোৱাৰোঁ। কিন্তু এটা কথা ঠিক যে যিহেতুকে তদন্ত কমিটিৰ যিটো ৰিপৰ্ট, এই ৰিপৰ্টটো যিহেতুকে ৰাজহুৱা কৰা নাই, সেই ক্ষেত্ৰত আমি কোনো ধৰণে ভুল শুদ্ধ বিবেচনা কৰিব নোৱাৰোঁ। হয়তো আমি সন্দেহ কৰিব পাৰিম, সেইটো আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ যে এইটোৱেই ভুল। এই ক্ষেত্ৰত সেৱাক আমি সন্দেহ কৰিবলগীয়া কথাই বিশেষকৈ, কিয়নো সেৱাই যি কৰ্ম কৰিলে বা যি তেওঁলোকৰ ভুল, এই টেটৰ এই পৰীক্ষাটো যিখিনি তেওঁলোকে ভুল কৰিলে, অনাগত সময়ছোৱাত হয়তো নৱপ্ৰজন্মৰ সেৱাৰ ওপৰত যেতিয়া পৰীক্ষা দিব লগা হ'ব, তেতিয়া হয়তো এই বিশ্বাসটো আৰু উঠি যাব পাৰে। বহুতে হয়তো সেৱাক আৰু বিশ্বাসত ল'ব নোৱাৰিব, কিয়নো এনেকুৱা কিছুমান ঘটনা ঘটি গৈছে। আৰু এইবাৰ যিহেতুকে এনচাৰ চিট কাৰ্বন কপি দিয়াৰ বাবে সেই ভুলখিনি ধৰা পৰিছে। ইয়াৰ আগৰ পৰ্যায়ত যেতিয়া 2012 আৰু 2019ত টেট হৈছিল, তেতিয়াও ৰিজাল্ট দিয়া হৈছিল, কিন্তু তেতিয়া কোনো ধৰণৰ এনচাৰ কি বা কাৰ্বন কপি তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰা নাছিল। হয়তো সেই কেইবছৰতো তেনেকুৱা ভুল হয়তো হৈছিল, কিন্তু সেইবাৰ সেই ব্যৱস্থাটো নাছিল বাবে কোনো ধৰণৰ ভুল ক্ৰুটিবোৰ ধৰা পৰা নাছিল। এইবাৰ যিহেতুকে অফিচিয়েল এনচাৰ কি বা কাৰ্বন কপি দিছে, তাৰ বাবে এই ভুলবিলাক ধৰা পৰিছে আৰু তাৰ বাবে এই ৰিভ্যালুৱেশ্যনৰ বাবে লাগিব লগা হৈছে। বাকী যিয়ে নহওক, সকলোৰে দাবী মানি লৈ বা অফিচিয়েল বুলিয়েই হওক, সকলোৰে দাবী হওক, এই গোটেই কথাখিনিৰ ওপৰত ভিত্তি কৰি এই ৰিভ্যালুৱেশ্যনৰ প্ৰচেছটো কৰিছে আৰু উত্তীৰ্ণ অনুত্তীৰ্ণ সকলোৱে নম্বৰটো পাবলৈ সক্ষম হৈছে। তাৰে মাজত কোনোবাই কম পাইছে, কোনোবাই বেছি পাইছে, সেইটো বেলেগ কথা। কিন্তু সেই বুলি মই কম পালোঁ বুলি যে কিছুমানে দাবী কৰিছে যে মোক 15 নম্বৰ লাগে, মই 15 নম্বৰে পাব লাগে, মোক 20 নম্বৰ লাগে, 20ই পাব লাগে, 11 নম্বৰ লাগে, 11ই পাব লাগে। আৰে আপোনালোকে এবাৰ ভাবি চাওক যে নম্বৰ হ'ল বুলি কি গছত লগা ফল নেকি, যে যিমানখিনি লাগে সিমান আমি ছিঙি আনিম? সেইটোতো কথা নহয়। আৰু এটা যিটোকে কম্পিটিটিভ এক্সাম এটা পাতিছে, এই এক্সামটোত সকলোৱে যদি উত্তীৰ্ণ হয়, তেতিয়াহ'লে অনুত্তীৰ্ণ কোন হ'ব? আৰু যদি সকলোকে উত্তীৰ্ণ কৰাই দিবই লাগে, সকলোকে যদি 11, 12, 15, 20 নম্বৰ দিবই লাগে, সকলোৱে দেখোন উত্তীৰ্ণ হ'ব। আৰু সকলোৱে যদি উত্তীৰ্ণ হয়, তেনেহ'লে এই পৰীক্ষাটো পতাৰ যুক্তিটো ক'ত থাকিল? যুক্তিযুক্ততাই নাই এনে এই পৰীক্ষাটো পতা। সকলোকে এলাও কৰি দিলেই হৈ গ'ল।
গতিকে এইবোৰ কথা কিছুমান সকলোৱে চালি জাৰি চাব লাগে যে নম্বৰ হ'ল বুলি খুজি ল'ব পৰা বস্তু নহয়, খুজি ল'লে যে নম্বৰ দিব তেনেকুৱা কথা নহয়। গতিকে যিয়ে নহওক ভুল শুদ্ধৰ মাজেৰে পৰীক্ষাটো পাৰ হৈ গ'ল, ৰিইভালুৱেশ্যনৰ ৰিজাল্ট দিয়া হ'ল, সকলোৱে কম বেছি পৰিমাণে নম্বৰ পালে। এতিয়া মই এটা কথাই ক'ব বিচাৰোঁ, আপোনালোকে কথাটোত যাতে বেয়া নাপায়, আৰু কোনোবাই যদি বেয়া পাইছে ভিডিঅ'টো নাচালে হ'ল, কিন্তু মই মোৰ দৃষ্টিভংগীৰে কথাখিনি আপোনালোকক জনাব বিচাৰিছোঁ যে নম্বৰক লৈ যিসকলে অসন্তুষ্ট হৈছে, গতিকে ইয়াত পুনৰ ৰিইভালুৱেশ্যন বিচাৰি পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি হুংকাৰ দিয়া দেখা গৈছে বা বিভিন্ন আমি দেখিবলৈ পাইছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকে এই কামটো কৰাতকৈ মই ভাবোঁ অনাগত সময়ছোৱাত আপোনালোকে পুনৰ টেট দিবৰ বাবে প্ৰস্তুতি চলাওক, পুনৰ পঢ়া শুনা কৰক, বা অসম চৰকাৰৰ আণ্ডাৰত অকল টেটৰ দৰে পৰীক্ষাটোৱে নহয়, বিভিন্ন পৰীক্ষা আছে, আৰু শিক্ষকৰ দৰে এই চাকৰিটোৱে নাই, বিভিন্ন চাকৰি আছে। গতিকে বিভিন্ন চাকৰিৰ বাবে আবেদন কৰি পঢ়া শুনা অলপ কৰি আপোনালোকে পৰীক্ষা দিবলৈ চেষ্টা কৰক। মই ভাবোঁ নিশ্চয় আপোনালোকে সফল হ'ব পাৰিব। আৰু দ্বিতীয়তে এইবোৰৰ পৰা আপোনালোকে বহুখিনি শিক্ষা ল'ব পাৰিব, আপোনালোকৰ বহুখিনি অভিজ্ঞতা হ'ল বা শিক্ষাও হ'ল, এই শিক্ষাৰ পৰা অনাগত সময়ছোৱাত আপোনালোকৰ ভাল হ'ব, মই এইটোৱে ক'ব বিচাৰোঁ। গতিকে ইমান আৰু এইবিলাক হাইকোৰ্ট বা কিবা কিবি এইবিলাক কৰি অযথা কিছুমান খেলি মেলি সৃষ্টি কৰাতকৈ অহা বছৰ পৰীক্ষাটো ভালকৈ দি আপোনালোকে পঢ়ি পাছ কৰিবলৈ চেষ্টা কৰক, কথাটো সিমানেই। গতিকে আপোনালোকৰ নিজা কথা আপোনালোকে কি কৰিব বিচাৰে, এই ক্ষেত্ৰত মই মোৰ দৃষ্টিভংগীটোহে প্ৰকাশ কৰিছোঁ। কোনেও যেন বেয়া কমেণ্ট নকৰে, বেয়া নিগেটিভ কথা নকয়, মই আপোনালোকক অনুৰোধ কৰিছোঁ। সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ, মানুহভেদে সকলোৰে মন যেতিয়া আছে, আপোনালোকৰ দৃষ্টিভংগীৰে হয়তো মই কোৱা কথাখিনি নহ'ব পাৰে, সেইটো আপোনালোকৰ কথা, কিন্তু মই মোৰ দৃষ্টিভংগীৰে আপোনালোকক কৈছোঁ। আপোনালোকে মানিলে মানিব, নামানিলে নাই, সেইটো আপোনালোকৰ ব্যক্তিগত কথা। কিন্তু আপোনালোকে যেন নিজৰ বিচাৰ বিবেচনাৰেহে কামবোৰ কৰে, কাৰোবাৰ উচতনিত আপোনালোকে যাতে উটি ভাহি নাযায়, কোনোবাই ক'লে বুলি আপোনালোকে যাতে পুনৰ সেই ৰিইভালুৱেশ্যনৰ বাবে নিজৰ সময়বোৰ নষ্ট নকৰে, মই সেইবাবেহে এই কথাখিনি জনাইছোঁ। নিজৰ বিবেচনাৰে যদি আপুনি সঁচাকৈ ন্যায় পাব বুলি ভাবিছে, বা আপোনাৰ যদি পৰীক্ষা সঁচাকৈ ভাল হৈছিল, নম্বৰখিনি পোৱাৰ বাবে আপোনালোক উপযোগী, তেনেহ'লে আপোনালোকে লাগক, তাক মোৰ ক'বলগীয়া নাই। কিন্তু কাৰোবাৰ উচতনিত যাতে আপোনালোকে উটি ভাহি নাযায়, নিজৰ বিচাৰ বিবেচনাৰে বা নিজৰ বিবেক বুদ্ধিৰেহে আপোনালোকে কামবোৰ কৰক। বা এটা কথা ঠিক যে আপোনালোকে এই ৰিইভালুৱেশ্যনৰ বাবে আবেদন কৰি বা হাইকোৰ্ট কৰি বা কিবা কৰি আপোনালোকে যদি নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিম বুলি ভাবিছে, তেনেহ'লে এইটো ভুল ভাবিছে। আপোনালোকে নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব নোৱাৰে, মই আগতে আপোনালোকক জনাইছিলোঁ। আৰু এই নিযুক্তি প্ৰক্ৰিয়াৰ এই ষ্টে অৰ্ডাৰ অনাৰ ক্ষেত্ৰত যিমানখিনি আপোনালোকে চেষ্টা চলাই আছে, এই ক্ষেত্ৰত আপোনালোকে সফল হ'ব নোৱাৰে, মই আগতীয়াকৈ জনাইছোঁ আপোনালোকক। গতিকে এইবোৰ মিছা আপোনালোকে সময় নষ্ট কৰি লাগি থকাতকৈ তাতকৈ আপোনালোকে বেলেগ বেলেগ কামত মনোনিৱেশ কৰক, পঢ়া শুনা কৰক, বা বেলেগ বেলেগ কিছুমান জব ওলাইছে তাত আপোনালোকে আবেদন কৰি নিশ্চয় পঢ়া শুনা কৰি পৰীক্ষা দি ভালদৰে আকৌ উত্তীৰ্ণ হোৱাৰ মানসিকতা এটা ল'লে নিশ্চয় আপোনালোকে জীৱনত সফল হ'ব পাৰিব, বা এটা চাকৰি, চৰকাৰী চাকৰি পোৱাৰ সুযোগ লাভ কৰিব বুলি মই ভাবোঁ। কিয়নো মই আপোনালোকক এটা কথাই কওঁ যে মোতকৈ ডাঙৰ উদাহৰণ আৰু কোনো নাই। মই 2012 চনতে টেট পাছ কৰি আমিও বহুখিনি লাগিছিলোঁ কোৰ্ট কাছাৰীত গৈ, বা বিভিন্ন ধৰণে মন্ত্ৰী MLA আমি লগ কৰি বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈছিলোঁ। কিন্তু সেই 2012 চনৰ পৰা একেটা কামৰ বাবে, একেটা পোষ্টৰ বাবে লাগি থাকি সময় নষ্ট কৰিলোঁ, যাৰ বাবে এতিয়া আজি মোৰ এই অৱস্থা। গতিকে আপোনালোকৰ যাতে এই অৱস্থা নহয়, আপোনালোকে একেটা কামতে লাগি সময় ৱাষ্ট নকৰিব, বেলেগ বেলেগ কিছুমান চৰকাৰী চাকৰি ওলাই আছে, আবেদন কৰক, আপোনালোকে নিশ্চয় সেই কামটোত সফল হ'ব পাৰিব, এটা চাকৰি পাবলৈ সক্ষম হ'ব। এইখিনিয়ে মোৰ ক'বলগীয়া। আপোনালোকে যেন কোনেও ভুল নুবুজে, কথাখিনি নিগেটিভ চেন্সত যেন নলয়। ধন্যবাদ।